গোলাঘাটৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ দেৰগাঁও খুমটাই চিনাতলি আদি ঠাইত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন বহু পৰিয়ালৰ বাসগৃহ অনিষ্ট হোৱাৰ লগতে প্ৰকাণ্ড গছবাগৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি ব্যাহত হৈ পৰে বহু অঞ্চলৰ বিদ্যুৎ সংযোগ আৰু তাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যেহেতু গোলাঘাটৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ দেখা পোৱা গৈছে কি দেৰগাঁও কি খুমটাই চিনাতলি আদি বিভিন্ন ঠাইত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে বহু পৰিয়ালৰ বাসগৃহ অনিষ্ট হৈছে আৰু লগতে যেহেতু ৰাজপথৰ মাজতে প্ৰকাণ্ড গছ বাগৰি পৰিছে যাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা এফালে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি ব্যাহত হৈ পৰিছে বহুতো অঞ্চলৰ বিদ্যুৎ সংযোগ হঠাতে এটা ধুমুহাই গোটেইখন ৰাস্তা বন্ধ কৰি দিছে গছ পৰি ৰাস্তা কমপ্লিট বন্ধ কৰিছে সেইকাৰণে স্থানীয় ৰাইজে সকলোখিনি লাগি ৰাস্তা মুকলি কৰি দিছে চিনাতলি অঞ্চলৰ সেন্ট্ৰ পথত যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে সম্পূৰ্ণ এলেকা এতিয়া আপোনাৰ অন্ধকাৰত সকলোফালে কাৰেণ্ট নাই ৱায়াৰ ছিগি গৈছে ডাঙৰ গছ পৰিছে হয় যথেষ্ট ক্ষতি হৈছে